নমস্কাৰ বন্ধু বান্ধৱীসকল, জব প্ৰিপাৰেশ্যনৰ নতুন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই এই ভিডিঅ'টিত আলোচনা কৰিম মাল্টিপ্লিকেশ্যন এণ্ড ডিভিজন অফ ফ্ৰেকশ্যন, অৰ্থাৎ ভগ্নাংশৰ পূৰণ আৰু হৰণৰ বিষয়ে সবিশেষ এই ভিডিঅ'ত আমি আলোচনা কৰিম। গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই যাব। তো প্ৰথমতে আমি চাই ল'ম ভগ্নাংশৰ পূৰণ, আৰু পূৰণটো আমি কেইবাটাও নিয়মত কৰিব পাৰোঁ। গতিকে গোটেইকেইটা নিয়ম মই আপোনালোকক দেখুৱাম। যিটো নিয়ম ভাল লাগে আপোনালোকৰ সেইটো নিয়ম আপোনালোকে কৰি ল'ব। তো প্ৰথমতে আমি এটা এক্সাম্পল হিচাপে চাই লওঁ, a ইনটু বি বাই চি। তেনেহ'লে এই এটোক আমি বিৰ লগত পূৰণ কৰিম নে চিৰ লগত পূৰণ কৰিম, এনেকুৱা ধৰণৰ কনফিউশ্যন থাকিলে মই বস্তুখিনি ক্লিয়াৰ কৰি দিওঁ। তো প্ৰথমতে আমি জানি ল'ম যে যিকোনো সংখ্যাৰ তলত কি থাকে, এটা 1 থাকে। অৰ্থাৎ এৰ তলত আমি এটা 1 লিখিলোঁ, ইনটু কি থাকিল বি বাই চি। এতিয়া বস্তুখিনি ক্লিয়াৰ হৈ গ'ল। ইয়াতে এ আৰু বি হৈছে কি লব, 1 আৰু চি হৈছে কি হৰ। গতিকে লব আৰু লব পূৰণ কৰিম, অৰ্থাৎ লবৰ লগত লব পূৰণ হ'ব, অৰ্থাৎ এ ইনটু বি হৈ যাব। আৰু কি হ'ব তলত 1 ইনটু চি। তেনেহ'লে কি পাই যাম, ওপৰত আমি পাই গ'লোঁ এ বি আৰু তলত কি পাই যাম, এটা চি। কাৰণ একৰ লগত যি সংখ্যা পূৰণ হয় সেই সংখ্যাটোৱে পোৱা যায়। তো আৰু এটা আমি এক্সাম্পল ল'ম। যদি এনেকুৱা নিয়মত থাকে, যেনেকুৱা এ বাই বি লিখিলোঁ ইনটু কি লিখিলোঁ চি বাই ডি, এইটো লিখিলোঁ। এই নিয়মত থাকিলে আমি কোনটোৰ লগত কি কৰিম একবাৰ আমি চাই লওঁ। ইয়াতে আমি নিশ্চয় দেখা পাই আছোঁ এ আৰু চি হৈছে লব আৰু বি আৰু ডি হৈছে কি ইয়াতে হৰ। আগৰটোত আছিল কেৱল এ আছিল আৰু তাৰ তলত হৰটো নাছিল, কিন্তু ইয়াতে কিন্তু লব আৰু হৰ দুয়োটাই আছে। গতিকে আমি কি কৰিম, লবৰ লগত আমি লব পূৰণ কৰি দিম আৰু হৰৰ লগত আমি হৰ পূৰণ কৰি দিম। গতিকে এ আৰু চি পূৰণ হ'লে কি হ'ব, এ চি লিখিব পাৰোঁ। আৰু ঠিক বি আৰু ডি পূৰণ হ'লে হ'ব কি বি ডি। তো এনেকুৱা ধৰণৰ। এতিয়া আমি সংখ্যা লৈ এটা আমি এক্সাম্পল চাওঁ। যেনেকুৱা থাকিব, যদি এনেকুৱা থাকে 6 ইনটু 1 বাই 7, তেনেহ'লে এইটোক আমি কি কৰিম, যে 6ৰ তলত কি আছে, এটা 1 আছে। আমি এইটো যদিও নাথাকে আমি ধৰি ল'ম, তেনেহ'লে বস্তুখিনি আপোনালোকৰ ভুল নহ'ব। এতিয়া আমি চাওঁ 6 ইনটু 1, তলত কি থাকিব 1 ইনটু 7। তেনেহ'লে ওপৰত কি হৈ যাব, 6 ইনটু 1 মানে 6 হৈ গ'ল, আৰু তলত 1 ইনটু 7 মানে কি হৈ গ'ল, 7 হৈ গ'ল। এনেকৈ আপোনালোকে ল'ব পাৰে। আৰু যদি আমি বেলেগ এটা এক্সাম্পল লওঁ, ছাপ'জ 9 বাই কি থাকিল 16 থাকিল ইনটু 4 থাকিল। এই ক্ষেত্ৰত আমি কি কৰিম, প্ৰথমতে আমি চাই লওঁ যে এই 4ৰে, অৰ্থাৎ ইয়াৰ তলত আমি এটা 1 এটা বহাই দিব পাৰোঁ। গতিকে এই 4ৰে কি হয়, এই ষোল্লক হৰণ কৰিব পাৰোঁ। কেইবাৰ যাব, নিশ্চয় ইয়াতে 4বাৰ যাব। এতিয়া আমি চাওঁ তলত কি কি থাকিল, এটা থাকিল 4 আৰু এটা থাকিল 1, আৰু ওপৰত কি থাকিল, এটা 9 থাকিল। এতিয়া 4 দিও কিন্তু 9ক ডিভাইড নাযায়। গতিকে আমি কি কৰিম, ওপৰত থাকিল কেৱল 9 আৰু তলত কি থাকি গ'ল 4 আৰু 1 থাকিল, অৰ্থাৎ 4 আৰু যিহেতু ইয়াত পূৰণ চিন আছে, গতিকে 4 আৰু 1 পূৰণ হ'লে কিমান হৈ যাব, 4 হৈ যাব। আৰু এইটো হৈছে অপ্ৰকৃত ভগ্নাংশ, আৰু আমি ইয়াক মিশ্ৰ ভগ্নাংশলৈ ল'ব লাগে নিয়মমতে। তেনেহ'লে কি হ'ব, 4 কিমান গুণ 9 হয়, 9 নহ'ব, ইয়াতে কি হ'ব কেইবাৰ যাব, 2বাৰ যাব। তেনেহ'লে কিমান হ'ব, 4 2 গুণ 8, তলত কি থাকি গ'ল 4 থাকি গ'ল, আৰু ওপৰত কি থাকি যাব, এটা 1। গতিকে এনেকৈ আমি ল'ব পাৰোঁ। এইবাৰ আমি বেলেগ এটা এক্সাম্পল লওঁ। ছাপ'জ কি হ'ব, 25 টকাৰ কি আছে 3/5। ইয়াতে কিমান টকা হ'ব সেইটো উলিয়াব দিছে। তো আপোনালোকে এইটো মনত ৰাখিব যে ৰ শব্দটো যদি থাকে, তেনেহ'লে এইটো সাধাৰণতে ইনটু বুজায়। ৰ শব্দ থকা মানে ইনটু। তো ইয়াক আমি লিখিম কি 25 ইনটু 3/5, এইটো কি হ'ল টকা। এইবাৰ আমি এই 5ৰে এই 25ক কি কৰিম, কাটি দিম। কেইবাৰ যাব, নিশ্চয় 5বাৰ যাব। তেনেহ'লে কি থাকি গ'ল, যিহেতু 25ৰ তলত এটা 1 আছে আৰু ইয়াত কি আগত আছিল কি 5, গতিকে তলত আমি এটা 1 লিখিব পাৰোঁ, নিলিখিলেও চলে, কাৰণ যিকোনো সংখ্যাৰ তলত 1 এটা থাকিয়ে যায়। আৰু ওপৰত কি কি থাকিল, 5 পূৰণ 3, কিমান হৈ গ'ল, 15 হৈ গ'ল। আৰু 15ক যদি আমি 1ৰে হৰণ কৰোঁ, তেনেহ'লে কিমান হ'ব, 15, আৰু এইটো হৈ গ'ল টকা। তো এইখিনি আছিল। আৰু এটা আমি এক্সাম্পল লওঁ। ছাপ'জ 30 ইনটু
4 সমস্ত 12 ভাগৰ 5। তো এইটো হ'ল মিশ্ৰ ভগ্নাংশ। আৰু মিশ্ৰ ভগ্নাংকক সাধাৰণতে আমি প্ৰথমতে অপ্ৰকৃত ভগ্নাংশলৈ ল'ব লাগে। গতিকে আমি অপ্ৰকৃত ভগ্নাংশ ইয়াত লৈ ল'ম। তলত থাকি গ'ল কিমান 12। এবাৰ এই দুটাৰ মাজত কি হয় পূৰণ চিন হয়। গতিকে 12 পূৰণ 4 কিমান হৈ গ'ল 48। 48 যোগ এইটোৰ লগত কি হয় ওপৰটোৰ লগত যোগ হয়। গতিকে 48 যোগ 5 কিমান হ'ব 53 হৈ গ'ল। এতিয়া 30ৰ তলত আমি এটা 1 বহাব পাৰোঁ, কাৰণ যিকোনো সংখ্যাৰ তলত এটা 1 থাকে। এতিয়া আমি কি কৰিম, যদি কাটাকাটি যায় সেই কাটাকাটিখিনি আমি আগত কৰি ল'ব লাগে। এতিয়া 2 দি 12ৰ মাজত কেইবাৰ যাব 6 বাৰ যাব। আকৌ 2 দি 15ৰ মাজত যাব 30ৰ মাজত যাব 15 বাৰ। 3 দি যদি 6ক কাটো যাব কেইবাৰ 2 বাৰ। 3 দি 15ৰ মাজত যাব কেইবাৰ 5 বাৰ। এতিয়া তলত কি থাকিল, এটা থাকিল 1 আৰু এটা থাকিল 2, কাৰণ 2ৰে আৰু কোনো সংখ্যাক ডিভাইড নাযায় ইয়াতে। গতিকে তলত 2টো আমি লিখিলোঁ। আৰু ওপৰত কি থাকি গ'ল, এটা 5 থাকিল পূৰণ, আৰু এটা কিমান থাকি গ'ল 53 থাকি গ'ল। গতিকে এবাৰ তলত থাকি গ'ল 2, আৰু সেইটোক যদি আমি পূৰণ কৰোঁ কিমান হ'ব 165। এতিয়া এই সংখ্যাটোক আমি কি কৰিম, অপ্ৰকৃত ভগ্নাংশ আছে, ইয়াক আমি মিশ্ৰ ভগ্নাংশ ল'লে যিটো হ'ব সেইটো হ'ব ইয়াৰ উত্তৰ। আৰু মিশ্ৰ ভগ্নাংশত কেনেকৈ ল'ব লাগে ইয়াৰ ওপৰতো মই এটা ভিডিঅ' বনাই থৈ দিছোঁ। যদি কোনোবাই চোৱা নাই তেনেহ'লে ডেছক্ৰিপশ্যন বক্সত মই লিংকটো দি দিছোঁ, তাৰ পৰা আপোনালোকে গৈ চাই ল'ব পাৰিব। তো এতিয়া আমি চাম ভগ্নাংশৰ হৰণ। আমি ভগ্নাংশবিলাক কেনেকৈ হৰণ কৰিম ইয়াৰ ওপৰতো এতিয়া আমি চাই ল'ম। তো প্ৰথমতে আমি চাম, যদি আপোনালোকৰ ওচৰত এনেকুৱা থাকে a ডিভাইড b, এইটো যদি থাকে তেনেহ'লে ইয়াক আমি কেনেকৈ লিখিম। তো আমি জানো যে যিকোনো সংখ্যাৰ তলত কি থাকে এটা 1 থাকে। ইয়াত লিখি ল'লোঁ, ইয়াতো আমি এটা 1 লিখি ল'লোঁ। তেনেহ'লে আমি কি লিখিম, এইটো আমি নিলিখিলেও চলে, ইয়াৰ তলত যিটো 1। এইবাৰ কি কৰিম, এই হৰণটোক আমি পূৰণ চিন দিব পাৰোঁ। নিয়ম মতে কি হয় হৰণটোক আমি পূৰণ চিন দিব পাৰোঁ, আৰু ইয়াৰ তলত যিটো 1 আছে সেই 1টোক আমি এইবাৰ কি কৰিম ওপৰত দিব লাগিব। আৰু b যিহেতু আগত লব হৈ আছিল এইবাৰ কি হৈ যাব হৰ হৈ যাব। অৰ্থাৎ যেতিয়া আমি হৰণ চিনৰ পৰা পূৰণ চিন কৰিম তেতিয়া লবটো হৰ হৈ যাব আৰু হৰটো হ'ব লব। আৰু ইয়াক কি কয় প্ৰতিক্ৰম বুলি কোৱা হয়, প্ৰতিক্ৰম, আৰু ইংলিছত ক'ব ৰেচিপ্ৰকেল। গতিকে সেইটো কথা আপোনালোকে জনাৰ দৰকাৰ আছে। তো এনেকৈ আমি এইটোক লিখিব পাৰোঁ। এতিয়া আমি চাম, যিহেতু ইয়াৰ তলত কি আছে এটা 1 আছে, গতিকে এই এৰ লগত 1 কি হৈ আছে পূৰণ, তাৰমানে ওপৰটোৰ লগত ওপৰত পূৰণ হয়। গতিকে 1ৰ লগত যদি 1 পূৰণ হয় তেনেহ'লে a হ'ব, আৰু যদি 1ৰ লগত b পূৰণ হয় তেনেহ'লে এইটো কি হৈ যাব b হৈ যাব। তো এইখিনি পালোঁ। এইবাৰ বেলেগ এটা আমি এক্সাম্পল লওঁ। যদি আমাৰ এনেকুৱা থাকে a ডিভাইড b 1/b ল'লোঁ, এইটোক আমি কেনেকৈ লিখিম, এইটোক লিখিম আমি এনেকৈ a, এইবাৰ যিহেতু ডিভাইড আছে এইটো কি কৰিলোঁ আমি পূৰণ চিন দিলোঁ। পূৰণ চিন দিয়াৰ লগে লগে লবটো এইবাৰ হৰ হ'ব আৰু হৰটো কি হ'ব এইবাৰ লব হ'ব। গতিকে ওপৰত এইবাৰ b গুচি যাব, তলত এটা 1 আহি যাব। আৰু আমি জানো যে 1 তলত এনেও থাকে, গতিকে 1টোক আমি নধৰিলেও চলে। এতিয়া আমি কি চাম, এৰ লগত b পূৰণ, তেনেহ'লে কি হৈ যাব a আৰু b হৈ গ'ল, অৰ্থাৎ ab হৈ গ'ল। আৰু তলত 1 যিটো এনে এইটো থাকি যায়, এইটো আমি নধৰিলেও চলে, তেনেকৈ আমি ল'ব পাৰোঁ। আৰু এটা আমি যদি এক্সাম্পল লওঁ, ছাপ'জ মই ইয়াতে জাষ্ট এটা এক্সাম্পল লৈহে আপোনালোকক বুজাইছোঁ, আপোনালোকে নিজে বেলেগ বেলেগ এক্সাম্পল লৈ কৰি চাব। তো ইয়াত কি আছে 1/a ধৰিলোঁ ডিভাইড 1/b ল'লোঁ। এইটোক আমি কেনেকৈ কৰিম, ছাপ'জ 1/a ল'লোঁ, এইবাৰ এই ডিভাইডটোক কি কৰিম ইনটু কৰি দিলোঁ। ইনটু কৰি দিয়াৰ লগে লগে bটো যাব ওপৰত আৰু 1টো আহি যাব এইবাৰ তলত। এতিয়া আমি চাওঁ, এই 1ৰ লগত যদি আমি b পূৰণ কৰোঁ তেনেহ'লে কি হৈ যাব b হৈ যাব, আৰু aৰ লগত যদি 1 পূৰণ কৰোঁ তেনেহ'লে এইটো হৈ যাব a। এনেকৈ আমি ল'ব পাৰোঁ। এইবাৰ আমি সাংখ্যিক মান লৈ অৰ্থাৎ নম্বৰবিলাক লৈ আমি ক্লিয়াৰ কৰি চাম। এইবাৰ ছাপ'জ এনেকুৱা ল'লোঁ 20 ডিভাইড 4/7, এইটোক আমি কেনেকৈ কৰিম। তো ইয়াত কি লিখিলোঁ 20 ইনটু, যিহেতু হৰণক আমি পূৰণ চিন দিছোঁ গতিকে লবটো হৰ হ'ব, হৰটো এইবাৰ লব হৈ যাব, গতিকে ওপৰত 7 যাব, তলত কি হৈ যাব এইবাৰ 4 হৈ যাব। এই 4ৰে যদি আমি 20ক কাটোঁ কেইবাৰ যাব 5 বাৰ, আৰু সেই যিহেতু ইয়াত পূৰণ চিন আছে গতিকে 5ৰ লগত যদি 7 পূৰণ দিওঁ কিমান হৈ যাব 35 হৈ যাব। তো এনেকৈ আমি কৰিব পাৰোঁ।
আৰু এটা এক্সাম্পল লওঁ, যেনেকুৱা 1/50 ল'লোঁ ডিভাইড 1/5 ল'লোঁ। এতিয়া আমি কি কৰিম, সাপোজ 1/50, এইবাৰ আমি কি কৰিম, হৰণটোক আমি পূৰণ কৰি দিলোঁ। এইবাৰ কি হ'ব, 5টো ওপৰত যাব, তলত কি আহি যাব, এটা 1 আহি যাব। এইবাৰ আমি নিশ্চয় জানো 5ৰে আমি 50ক হৰণ কৰিব পাৰোঁ, কেইবাৰ যাব, 10 বাৰ যাব, আৰু ইয়াত 5ৰ মাজত 5 যাব একবাৰ। গতিকে ওপৰত কি কি থাকিল, এই 1 থাকিল আৰু এইটো 1 থাকিল, অৰ্থাৎ 1ৰ লগত 1 পূৰণ কৰিলে 1 পাম, আৰু 10ৰ লগত 1 পূৰণ কৰিলে কিমান পাম, 10 পাম। অৰ্থাৎ কি হৈ গ'ল, 1/10 পাই গ'লোঁ। এইবাৰ আমি আৰু এটা এক্সাম্পল লৈ কিছুমান কথা ক্লিয়াৰ কৰি লওঁ, যেনেকুৱা 3 সমস্ত 7/4 ডিভাইড 7 সমস্ত 4/3। তো এইটোক আমি কেনেকৈ লিখিম, প্ৰথমত আমি মিশ্ৰ ভগ্নাংশটোক অপ্ৰকৃত ভগ্নাংশ লৈ ল'ম। গতিকে তলত থাকি গ'ল 7, এই দুটা পূৰণ কৰিলে হ'ব 21, আৰু ওপৰটো প্লাছ কৰিলে কিমান হ'ব, 25। এইবাৰ আমি ডিভাইড দিলোঁ, ডিভাইড দিয়াৰ পিছত ইয়াত তলত কি থাকি গ'ল, 4, এই দুটা পূৰণ কৰিলে হ'ব 28, আৰু 28ৰ লগত যদি 3 যোগ কৰোঁ কিমান হৈ যাব, 31 হৈ গ'ল। এতিয়া আমি কি কৰিম, 25/7, এই হৰণটোক আমি কৰি দিলোঁ কি, পূৰণ। পূৰণ কৰি দিয়াৰ লগে লগে লবটো হৰ হ'ব, হৰটো লব হ'ব, অৰ্থাৎ 4/31 হৈ গ'ল। এতিয়া আমি দেখা পাওঁ যে 4 দি 7 আৰু 31 কাকো হৰণ নাযায়, বা 7ৰেও 25 বা 4 কাকো হৰণ নাযায়, অৰ্থাৎ এই সংখ্যাবিলাকৰ মাজত কোনেও কাকো কাটাকাটি কৰিব নোৱাৰোঁ। গতিকে কি হ'ব, এই ক্ষেত্ৰত ওপৰটোৰ লগত অৰ্থাৎ লবৰ লগত লব পূৰণ হ'ব, আৰু হৰৰ লগত হৰ পূৰণ হ'ব। যেতিয়া আমি দেখা পাম যে লব আৰু হৰ কোনো সংখ্যা দি কাটাকাটি নাযায়, গতিকে তেতিয়া কি হ'ব, লবৰ লগত লব পূৰণ কৰি দিম আৰু হৰৰ লগত হৰক পূৰণ কৰি দিম। গতিকে ওপৰত কি পাই গ'লোঁ, 100 হৈ যাব, আৰু তলত হ'ব 217। তো এইখিনি আছিল। আৰু এটা আমি মিশ্ৰ ভগ্নাংশ লৈ লাষ্ট এটা এক্সাম্পল চাই লওঁ। আপোনালোকে যিমান পাৰে সিমান সোনকালে কৰাৰ চেষ্টা কৰিব, আৰু যিমান পাৰে বেছিকৈ এক্সাম্পলবিলাক লৈ কৰাৰ চেষ্টা কৰিব। 6 অৰ্থাৎ 6 সমস্ত 4/3 ল'লোঁ, ডিভাইড ল'লোঁ 7। ইয়াক আমি কেনেকৈ কৰিম, চাপ'জ ইয়াতে 4 ল'লোঁ, 4 6 গুণ কিমান, 24, 24 যোগ 3 কিমান হৈ গ'ল, 27, ডিভাইড, ইয়াতে প্লাছ হৈ গ'ল, ডিভাইড হ'ব এইটো, ডিভাইড। তেনেহ'লে তলত লিখিলোঁ 427, ইয়াৰ তলত কি নাই, ইয়াৰ তলত কি আছে, এটা 1 আছে, গতিকে 1টো আমি লিখি ল'ব পাৰোঁ। এইবাৰ হৰণটোক আমি পূৰণ চিহ্ন দিলোঁ, পূৰণ চিহ্ন দিয়াৰ লগে লগে লবটো হৰ হ'ব আৰু হৰটো লব হৈ যাব। এনেকুৱা পাই গ'লোঁ। এতিয়া আমি দেখা পাওঁ যে এই 4ৰে কোনো ওপৰৰ কোনো সংখ্যক ডিভাইড নাযায়, বা 7ৰেও ইয়াৰে কোনো সংখ্যক ডিভাইড নাযায়, গতিকে এইটো আগৰ নিচিনাই হ'ল। এইবাৰ আমি কি কৰিম, লবৰ লগত লব পূৰণ, অৰ্থাৎ 27 পূৰণ 1 আৰু 4 পূৰণ 7, তেনেহ'লে কিমান হৈ গ'ল, ওপৰত হৈ যাব 27, আৰু 4 আৰু 7 পূৰণ কৰিলে হৈ যাব কিমান, 28। এনেকৈ আপোনালোকে ভগ্নাংশৰ হৰণ আৰু পূৰণবিলাক কৰিব পাৰে। তো এইখিনি আছিল আজিৰ ভিডিঅ', আৰু ভিডিঅ'টো চাই আপোনালোকে কেনে পালে নিশ্চয় কমেণ্ট বক্সত জনাব। আৰু যদি আপোনালোকৰ কোনো ধৰণৰ প্ৰব্লেম থাকে তেনেহ'লে মোক কমেণ্ট বক্সত লিখি দিব পাৰে, মই সেইবিলাক আপোনালোকক ছল্ভ কৰি দিম। নিশ্চয়কৈ লগ পাম নতুন এটি ভিডিঅ'ৰ মাজলৈ। ধন্যবাদ থাকিল।